ল'ৰা যেতিয়া ল'ৰাই শৰীয়ত বিৰোধী নামাজ যেতিয়া নপঢ়িব, বালিগ হৈ যোৱাৰ লগে লগে তাক আমি শিকাব লাগিব যে বাবা তোমাৰ ওপৰত এতিয়া নামাজ ফৰজ হৈ গ'ল। আপুনি তাক বালিগ হোৱাৰ আগতে তাক মছজিদলৈ লৈ আহিব লাগিব। মছজিদলৈ আনি তাক নামাজ পঢ়াবলৈ চেষ্টা কৰিব লাগিব। তাক আপুনি সেই মছজিদলৈ অহাৰ অভ্যাসটো গঢ়ি তুলিব লাগিব। আমাৰ সমাজত আৰু কিছুমান বস্তু দেখা যায়, মছজিদত যেতিয়া আহে, চাব ল'ৰা ছোৱালী যেতিয়া আহিলে খুব হুলস্থুল কৰে, কেতিয়াবা বহুত খিকিন্দালি কৰে, হাঁহে ফূৰ্তি কৰে, কিবা কিবি কৰে। ল'ৰা ছোৱালীৰ কামেই এইটো। আমাৰ কিছুমান ডাঙৰ মানুহে কৰে কি, ল'ৰা ছোৱালীবিলাকক ধমকি দিয়ে নে নাই? ল'ৰা ছোৱালীবিলাকক ধমকি দিয়ে। ইয়াত দিয়ে নেকি? নিদিয়ে। আচলতে এই ল'ৰা ছোৱালীয়ে যিমান হুলস্থুল কৰে কৰিবলৈ দিব লাগে। সিহঁতে আজি আপোনালোকে জানিব যে আজিৰ এই যে খিকিন্দালি মৰা, মছজিদত যদি খিকিন্দালি আজি মাৰিছে, জানিব আপোনালোকৰ কাৰণে এইটো আপোনালোকৰ ভৱিষ্যতৰ কাৰণে সুৰক্ষা। কিয়? ল'ৰা ছোৱালী যে মছজিদত আহিছে এইটো আমাৰ কাৰণে নিয়ামত। যিমান ল'ৰা ছোৱালীয়ে মছজিদত আহি পেলাই হুলস্থুল কৰিবলৈ দিব, একদম ফ্ৰী। যিমান ল'ৰা ছোৱালী আজি মছজিদত আহিছে সেইখিনি ভৱিষ্যতৰ নামাজী হয় আমাৰ। যদি আজি আমি সিহঁতে হুলস্থুল কৰিছে বুলি খেদি দিছোঁ, তেতিয়াহ'লে আমি আমাৰ ভৱিষ্যতটো ধ্বংস কৰিছোঁ। এইটো মোৰ কথা, মই কোৱা কথা নহয়, আমাৰ বুজুৰ্গসকলে কোৱা কথা। আমাৰ ডাঙৰ ডাঙৰ বুজুৰ্গসকলে কৈছে। আমাৰ হাজী চাহেবে জানে যে বুজুৰ্গসকলৰ লগত যেতিয়া থকা যায় তেতিয়া এটা দিলৰ কৈফিয়ত খুব বেলেগ থাকে। মানুহে সদায় এই বুজুৰ্গসকলৰ লগত সম্পৰ্কিত হৈ থাকিব লাগে। মই শুনিছোঁ আপোনালোকৰ ইয়াত জিকিৰ হয়, আপোনালোকৰ ইয়াত খানকা হয়, আপোনালোকৰ ইয়াত আমাৰ হাজী চাহেবে খানকা কৰি আছে, খুব এটা ডাঙৰ নিয়ামত। কিন্তু চাওক, এই লখিমপুৰত কিন্তু আল্লাহ আল্লাহ কৰ্ণেৱালা কোনো এটা মছজিদ নাই, আছে জানো? আল্লাহ আল্লাহ কৰা মানে কি, অকল 5 ওয়াক্ত নামাজ পঢ়াটো আল্লাহ আল্লাহ মানে এইটোতো ফৰজ, এইটো কৰিবই লাগিব, ডিউটি যিটো। কিন্তু নফল ইবাদতবিলাক কৰা, যিবিলাক জিকিৰ আজকাৰৰ কাৰণে যিটো মছজিদ গুঞ্জি থাকে, আল্লাহ তাআলাই কোৰাণত কৈছে ফি বুয়ুতিন আযিনাল্লাহু আন তুৰফা ওয়া ইউযকাৰা ফিহা ইসমুহু ওয়া ইউসাব্বিহু ফিহা ফিল গুদুৱি ওয়াল আসাল। কৈছে যিবিলাক মছজিদত আল্লাহ তাআলাৰ জিকিৰৰ আৱাজ গুঞ্জি থাকে, সেইবিলাক মছজিদ দেখিছে আল্লাহৰ জিকিৰ য'ত কৰা হয়, আল্লাহৰ ইয়াদ য'ত কৰা হয়, আল্লাহক য'ত স্মৰণ কৰা হয়, সেই মছজিদটো এনেকুৱা, সেই অকল মছজিদে নহয়, সেইখন ঠাই এনেকুৱা আল্লাহৰ আৱাজত চমকি থাকে, যেনেকৈ চাইয়াৰা চিতাৰাবিলাক যেনেকৈ চমকি থাকে, তেনেকৈ চমকি থাকে। সুবহানাল্লাহ। সেইকাৰণে আল্লাহৰ জিকিৰ আজকাৰ হৈ থাকিব লাগে। ঘৰতে হওক, মছজিদতে হওক, য'তে হওক, আল্লাহৰ জিকিৰ আজকাৰ, আল্লাহ 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 আৱাজ গুজি থাকিব লাগে। আপোনালোকে শুক্ৰিয়া আদায় কৰিব লাগে যে আপোনালোকে ইয়াতে কৰি আছে এই কামটো। গতিকে বহুত জেগা আছে মছজিদ উইৰাণ, অকল নামাজৰ সময়ত তলা খোলে আৰু নামাজৰ টাইম শেষ, তলা বন্ধ কৰি দিলে। এইটো অকল মছজিদৰ কাম, অকল 5 ওয়াক্ত নামাজ পঢ়া নহয়। মছজিদটো ইছলামৰ কেন্দ্ৰবিন্দু। ইয়াত যিকোনো মানুহ আহি পেলাই আল্লাহক ইয়াদ কৰিব পাৰিব লাগিব। যিকোনো মানুহ আহি পেলাই ইয়াত লাইব্ৰেৰী থাকিব লাগে, কিতাপ কানি থাকিব লাগে, ইয়াত জ্ঞান আহৰণ কৰিব পাৰিব লাগিব। মুছলমান হওক, হিন্দু হওক, অমুছলমান হওক, যিকোনো ধৰ্মৰ মানুহ হওক, মছজিদৰ কাৰণে দৰ্জা খোলা থাকিব লাগে। মছজিদত তেওঁলোকৰ কাৰণে দৰ্জা খোলা থাকিব লাগে। সিকিউৰিটিৰ কাৰণে ব্যৱস্থা আমি নিশ্চয় কৰিব লাগিব, যে পৰিস্থিতিৰ ক্ষেত্ৰত আমি মছজিদৰ সিকিউৰিটি কৰিবৰ কাৰণে কি ব্যৱস্থা কৰিব লাগে, যে CCTV কেমেৰা থাকিব, বিভিন্ন ধৰণৰ ব্যৱস্থা আমি কৰিব লাগিব। সেইখিনিতো আমাৰ দায়িত্ব। কিন্তু মছজিদটো সকলো মানুহৰ কাৰণে খোলা থাকিব লাগে।